আমাৰ গছপুলি ডিষ্ট্ৰিবিউশ্যন কাৰ্যসূচী 30 জুলাইৰ পৰা আৰম্ভ কৰিছোঁ। আজি 6 তাৰিখ হ'ল। তো এতিয়ালৈকে আমাৰ ভালে চলি আছে। বতৰে অলপ বিধি পথালি দিছিলে, কিন্তু বৰ্তমান বতৰ ভাল হৈছে। সেইকাৰণে কিন্তু আমাৰ গ্ৰাউণ্ড ষ্টাফ প্লাছ ফৰেষ্ট অফিচিয়েলছ ছাবঅৰ্ডিনেটছ যিমানবোৰ আছে অশেষ কষ্ট কৰি আছে ফিল্ডত। ময়ো আছোঁ লগতে। তো আমি ইয়াৰ বাবে সকলোকে ডাইৰেকশ্যন দিছোঁ যে আমাৰ টাৰ্গেটটো ফুলফিল হ'ব লাগে। যিহেতু আমাৰ টাৰ্গেট অলপ বেছি, 10 লাখৰ ওপৰত। তো এই টাৰ্গেটটো ফুলফিল কৰিবলৈ নিশ্চয় কষ্ট কৰিব লাগিব। আৰু সেইবাবে আমি ডিষ্ট্ৰিবিউশ্যন পইণ্টলৈকে, ষ্টক পইণ্টৰ পৰা এতিয়ালৈকে 6,11,000 মান পুলি যোৱাকালিলৈকে আমি পঠিয়াব পাৰিছোঁ, ট্ৰেন্সপৰ্টেশ্যন কৰিছোঁ। আৰু ডিষ্ট্ৰিবিউশ্যন পইণ্টৰ পৰা এণ্ড পইণ্টলৈকে অলম'ষ্ট 4,27,000 মান পুলি মানে বেনিফিচিয়াৰিজবিলাকে কালেক্ট কৰি লৈ গৈছে। আৰু বাকী অমৃত বৃক্ষ আন্দোলনটো যাৰ মেইন থিমেই হ'ল এক পেৰ মাকে নাম। তো আমি ভাবোঁ যে সকলোৱে আমাৰ ধৰাৰ নামত বা মাতৃৰ নামত এডাল গছ লগাব। এডালেই নহয়, বেনিফিচিয়াৰী হিচাপত বেছিয়ে লগাব। তো এইটো এটা আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম ছাৰৰ বিৰাট ডাঙৰ ডাইৰেকশ্যন এণ্ড ইনিচিয়েটিভনেছ অলছ' আছে। আৰু তেওঁ যিখিনি চিন্তা কৰিছে আজি ধৰাৰ কাৰণে, পৃথিৱীৰ কাৰণে, যে গ্ল'বেল ৱাৰ্মিং বাঢ়ি আছে, তাৰ কাৰণে আমাৰ ধৰাখন যেন সেউজীয়া হ'ব লাগে। লগতে অকল সেউজীয়া হ'লেই নহ'ব, তাক প্ৰতিপাল কৰি নিশ্চয় কিছুমান বেনিফিচিয়াৰীবিলাকে তাৰ পৰা বেনিফিট পাব। সেইকাৰণে এইবাৰ কমাৰ্চিয়েল স্পেচিছ ডিষ্ট্ৰিবিউট কৰা হৈছে। আৰু আমি ভাবোঁ অহা 10 তাৰিখৰ ভিতৰত আমি টাৰ্গেট ফুলফিল কৰি ল'ম। আৰু ইয়াত আমাক কোকৰাঝাৰ জিলা প্ৰশাসনেও বহুত সহায় সহযোগিতা আগবঢ়াইছে। আমি কোঅৰ্ডিনেশ্যনত কৰি তেওঁলোকৰ কোকৰাঝাৰ DC ডাঙৰীয়াৰ নিৰ্দেশ কিছুমান আছে। আমি একেলগে কোঅৰ্ডিনেশ্যন কৰি এই মানে যোনটো প্ৰচেছ ট্ৰি চিডলিং ডিষ্ট্ৰিবিউশ্যনটো, সেইটো আমি আগুৱাই লৈ গৈ আছোঁ। আৰু তেওঁলোকৰ সহায় অবিহনে আমি নোৱাৰিলোঁ হয়। আৰু ইয়াত বিশেষকৈ ছেল্ফ হেল্প গ্ৰুপৰ বেনিফিচিয়াৰী বেছি আছে। চ' আমি SLRMৰ পৰাও বহুত সহায় সহযোগিতা পাইছোঁ। তাৰ কাৰণে আমি এতিয়ালৈকে সুকলমে আমাৰ অলম'ষ্ট 6,10,000ৰ ওপৰত গছপুলি ডিষ্ট্ৰিবিউট কৰিলোঁ। যিহেতু আৰু 4 লাখ মান আমাৰ বাকী আছে। এইখিনি এইকেইদিনৰ আহিবলগীয়া দিনবোৰৰ ভিতৰত এই ক্ষেত্ৰত কোকৰাঝাৰৰ কেনেকৈ আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত কোনো বেয়া গছপুলি নাই। আমি নাৰ্চাৰী খুব ভালকৈ কৰিছোঁ, খুব কষ্ট কৰি কৰিছে মোৰ ফিল্ড ষ্টাফে। সেইকাৰণে আমাৰ নাৰ্চাৰী দেখিলেও গম পাইছে আপোনালোকে যে আমাৰ গছপুলিও ডাঙৰ হৈছে, অশেষ ভাল চেহেৰাৰ হৈছে, হেল্ডি গ্ৰ'থ আছে। তো আমাৰ গছপুলিবোৰ নিশ্চয় ভাল হ'ব। যিহেতু আপোনালোকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আৰু আপোনালোকে গছপুলিখন খুব কষ্টৰে ৰোপণ কৰাৰ পিছত ডিষ্ট্ৰিবিউশ্যন কৰিছে, এই ক্ষেত্ৰত যিবোৰ ৰোপণ কৰিব গছ, তেওঁলোকক কি আহ্বান জনাব? মই ৰাইজক আহ্বান জনাওঁ, যেনেকৈ নিজৰ ল'ৰা ছোৱালীক জন্ম দি প্ৰতিপাল কৰে এজন মাতৃয়ে বা পিতৃয়ে, ঠিক তেনেকৈ এই গছডালকো নিজৰ ল'ৰা ছোৱালীৰ নিচিনা ভাবি লৈ যায়, যেন ভালকৈ ৰুৱে, তাত সময়মতে পানী দিয়ে বা সাৰ যোগান দিয়ে দৰকাৰ পৰে, আৰু তাক লহপহকৈ যেন বঢ়াই লৈ যায়, আৰু এটা সময়ত যেন তাৰ পৰাই তেওঁলোক বেনিফিট পায়। সেইকাৰণে মই তেওঁলোকক আহ্বান জনাওঁ যে গছডাল যেন নিজৰ ল'ৰা ছোৱালীৰ নিচিনা ভাবি পোহপাল দিয়ে, ৰুই উঠি পোহপাল দিয়ে। আৰু লগতে এই গছডাল যিয়ে লৈছে ৰেজিষ্টাৰ্ড বেনিফিচিয়াৰীবোৰে, সেইকেইটাৰ যেন ফটো আপলোড কৰে সময়মতে। ফটো আপলোড মই ভাবোঁ 15 তাৰিখৰ ভিতৰত শেষ হ'লে ভাল, সকলোৱে কৰক, আহ্বান জনাওঁ, ৰিকুৱেষ্ট কৰিছোঁ। আৰু ইয়াৰ ডেডলাইন হ'ল 20 তাৰিখলৈকে, 20 আগষ্ট। কিন্তু তাৰ আগতে যেন কৰিলে ভাল তেওঁলোকে। আৰু এইবাৰ মানে যিহেতু ডিষ্ট্ৰিক্ট ৱাইজে আপলোড হ'ব, তো ইয়াত বিশেষ অসুবিধা হ'ব নালাগে। যিহেতু যোৱা বছৰৰ পৰা আৰম্ভ কৰিছে কাৰ্যসূচী চৰকাৰে, কিমান কোকৰাঝাৰত আপোনালোকে ছাকচেছ হৈছে যোৱাবাৰৰ ক্ষেত্ৰত? যিহেতু প্ৰথম আছিলে এইটো ৰাইজৰ বিশেষ মানে তেওঁলোকে জনাও নাছিলে যে ইয়াৰ মাহাত্য কি বা গুৰুত্বপূৰ্ণতা কি। কিন্তু এইবাৰ যিহেতু গম পাইছে, এইবাৰতো বহুতেই ভাল হ'ব। যোৱাবাৰো আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত ভালেই হৈছে। এভাৰেজ ষ্টেটৰ আমাৰ ছাৰ্ভাইভেল যে আমি গম পোৱা মতে বা আমি জানো যে 90% হৈছে। তো এইবাৰো নিশ্চয় তাতকৈ বেছি ভাল হ'ব।